মেকুৰী জীয়েকৰ সাধু। এখন ঘৰত এজনী বৰ মৰমৰ মেকুৰী আছিল। তাই গাভিনী হৈছিল। ঘৰৰ গিৰিহঁতনীও ঠিক সেই সময়তে গৰ্ভৱতী হৈছিল। এদিন মেকুৰীজনী বৰকৈ মাছ খাবলৈ মন যায়। তাই গিৰিহঁতনীক ক'লে, মোৰ মাছ খাবলৈ মন গৈছে। গিৰিহঁতনীয়ে উত্তৰ দিলে, মইনো ক'ৰ পৰা পাম অ' আই, তই বিচাৰি আনি দিলেহে মই তোক ৰান্ধি বাঢ়ি খুৱাব পাৰিম। ইয়াকে শুনি মেকুৰীজনীয়ে বহুত কষ্ট কৰি মানুহৰ ঘৰে ঘৰে গৈ মাছ বিচাৰি আনিলে। ইফালে গিৰিহঁতনীয়ে মাছবোৰ ৰান্ধি বাঢ়ি খায় আৰু মেকুৰীজনীক খালি কাঁইটবোৰহে খাবলৈ দিয়ে। এনেকৈ তাই মেকুৰীজনীয়ে কষ্ট কৰি মাছ বিচাৰি আনে আৰু গিৰিহঁতনীয়ে কেৱল তাইক কাঁইটবোৰহে খাবলৈ দিয়ে। মেকুৰীজনীয়ে এদিন দুখ মনেৰে গিৰিহঁতনীক সাও দিলে, মোৰ পেটত যি আছে তাইৰ পেটলৈ যাওক, তাইৰ পেটত যি আছে মোৰ পেটলৈ আহক। ইয়াৰ পিছত সঁচাকৈয়ে গিৰিহঁতনীয়ে দুটা মেকুৰী পোৱালি পালে আৰু মেকুৰীজনীৰ দুজনী ছোৱালী জন্ম হ'ল। মেকুৰীজনীয়ে বহুত কষ্ট কৰি ছোৱালী দুজনীক চিকাৰ কৰি খুৱাই বুৱাই ডাঙৰ দীঘল কৰিলে। এদিন চিকাৰ কৰিবলৈ যাবলৈ ওলাওঁতে জীয়েক দুজনীয়ে পিছফালৰ পৰা ক'লে, চিকাৰ কৰিবলৈ যাওঁতে তোমাক যদি কোনোবাই মাৰি পেলাই আমাৰ কি হ'ব? তেতিয়া মেকুৰীজনীয়ে এজোপা তুলসী আৰু এমলা গাখীৰ দি জীয়েক দুজনীক ক'লে, যদি মোৰ কিবা বিপদ হয় তেনেহ'লে এই তুলসীজোপা জয় পৰিব আৰু গাখীৰ মলা ক'লা হ'ব, তেতিয়া মোক তহঁতে বিচাৰি যাবি। আৰু কেইদিনমানৰ পাছত তুলসীজোপা জয় পৰিল, গাখীৰ মলাও ক'লা পৰিল। তাকে দেখি ছোৱালী দুজনীয়ে কান্দি কাটি মাকৰ কিবা অসুবিধা হৈছে বুলি বিচাৰি যাব ওলাল। দুয়োজনীয়ে খোজকাঢ়ি মাকক বিচাৰি গৈ বহু দূৰ পালে। ইফালে ভনীয়েকে হিয়াহঁত খোজ কাঢ়িব নোৱাৰা অৱস্থা হ'ল। বায়েকে উপায় নাপায় পানী বিচাৰি যাব ওলাল। বায়েকে এখন নদী পাই ভনীয়েকৰ কাৰণে পানী আনিবলৈ লওঁতে পানীৰ পৰা এজন জলকুঁৱৰ ওলাল আৰু ক'বলৈ ধৰিলে, যদি তোমাক পানী লাগে তেন্তে তোমাৰ হাতৰ আঙুঠিটো মোক দিব লাগিব। বায়েকে ভনীয়েকক কৈ আঙুঠিটোনো কি ডাঙৰ বস্তু বুলি দি দিলে। ভনীয়েকে গম পাই আঙুঠিটো আকৌ ঘূৰাই আনিবলৈ বায়েকক পঠিয়াই দিলে। ভনীয়েকৰ কথা শুনি বায়েকে আঙুঠিটো আনিবলৈ যাওঁতে তাইক জল দেৱতাই পানীৰ মাজলৈ টানি লৈ গ'ল। বায়েকৰ অৱস্থা দেখি ভনীয়েকে বামতে বহি হিয়া ঢুকুৱাই কান্দিব ধৰিলে। অলপ সময় পিছত সেইফালেদি এজন মুদৈ পাৰলৈ যাওঁতে অকলশৰীয়া ছোৱালীজনী কান্দি থকা দেখি মুদৈয়ে নাৱত উঠাই ঘৰলৈ লৈ আহিল। ঘৰ পাই মুদৈয়ে তাৰ আগৰ ডাঙৰ দুজনী ঘৈণীয়েকৰ সৈতে তাইকো সৰু ঘৈণী পাতি ল'লে। কোমল বয়সীয়া সৰু ঘৈণীয়েকক মুদৈয়ে আগৰ দুজনী ঘৈণীয়েকতকৈ বেছি মৰম কৰিবলৈ ধৰিলে। ইফালে সতিনীয়েক দুজনীয়ে তাইৰ বিষয়ে ষড়যন্ত্ৰ কৰিব ল'লে যে তাইক কেনেকৈ মুদৈয়ে বেয়া পাব পাৰে। তাইৰ প্ৰথমটো সন্তান জন্ম হ'বৰ সময়ত ডাঙৰ ঘৈণীয়েক দুজনীয়ে তাইৰ চকুকেইটা বান্ধি ৰাখিলে আৰু তাই এটা ঢেঁকীটোৰা জন্ম দিলে বুলি কৈ তাই জন্ম পোৱা সন্তানটো নৈত উটুৱাই দিলে। ইয়াৰ পাছৰ সন্তানটো জন্ম হওঁতেও এটা ৰঙালাও জন্ম হ'ল বুলি পানীত উটুৱাই দিলে। ইফালে জলকোঁৱৰে সৰি নিয়া বায়েকে সন্তান দুটা ভনীয়েকৰ বুলি জানিব পাৰি তুলি তালি ডাঙৰ দীঘল কৰিলে। মুদৈয়ে নিজৰ ঘৈণীয়েকৰ এইবোৰ কথা সঁচা বুলি ভাবি ঘৰৰ পৰা খেদি দিলে আৰু চোৱাপাতনিত ঘৰ এটা সাজি দিলে। তাই চোৱাপাতনিতেই দুখে কষ্টৰে দিন পাৰ কৰিব ধৰিলে। আৰু এদিন মুদৈয়ে বেপাৰলৈ যাওঁতে তেওঁ নাওখন জলকোঁৱৰে ধৰি ৰাখিলে। আৰু পানীৰ মাজৰ পৰা জলকোঁৱৰে মাত লগালে, তুমি এখন সকাম কৰিব লাগিব, তেতিয়াহে মই তোমাৰ নাওখন এৰি দিম। আৰু তুমি কেতিয়া কৰিবা কৈ যোৱা, আৰু তোমাৰ জুলুমটো আৰু লাখুটিডাল ইয়াত পেলাই থৈ যোৱা। উপায় নাপাই মুদৈয়ে সবাহ কৰিবলৈ দিন এটা ল'লে আৰু জুলুঙাটো আৰু লাখুটিডাল পানীত পেলাই দিলে। অলপ সময় পিছতে নাওখন হাউতকৰে এৰ খাই গ'ল। ইফালে জেঠাইকে সকলো কথা ল'ৰা দুটাক বুজাই ক'লে আৰু বাপেকে পতা বৰসবাহৰ দিনা সকলোবোৰ কথা ৰাইজৰ আগত ক'বলৈ ক'লে।
সিহঁতৰ মাকে মেকুৰীৰ পেটত জন্ম লোৱাৰ পৰা মাহীমাকে সিহঁতক পানীত পেলাই দিয়ালৈকে সকলোবোৰ কথা বুজাই ক'লে আৰু এই সকলোবোৰ কথা সবাহৰ দিনা ৰাইজৰ আগত ক'বলৈ ক'লে। ল'ৰা দুটাই সবাহৰ দিনা বাপেকৰ জুলুঙাত আৰু লাখুটিডাল লৈ মুদৈ ঘৰৰ ফালে যাবলৈ ওলালে। প্ৰথমতে গৈ ল'ৰা দুটাই চৌপাশত থকা মাকক আই বুলি মাকে সিহঁতক চিনি নাপায় সবাহলৈ অহা মানুহ সবাহত কি পাওঁ খা গৈ যা বুলি গালি পাৰি পঠিয়াই দিলে। তেতিয়া সিহঁতে সকলোখিনি কথা মাকক ভাঙি পাতি বুজাই ক'লে আৰু মাকৰ ঘৰতে বহি পানী খাই ভৰাই জীয়াই সবাহলৈ বুলি ওলাই গ'ল। সবাহৰ মাজতে কোনোবা এজনে উঠি ক'লে যে চোৱাপানীত থকা ঘৰৰ পৰা কোনোবা দুজন ল'ৰাই খাই বৈ আহি সবাহ বহিছে। কথাষাৰ শুনাৰ পাছত সকলোৱে মানুহ দুজনক বিচাৰিব লাগিল। কথাবোৰ ইফালে সিফালে হৈ থাকোঁতেই দুজন ল'ৰাই সবাহৰ মাজৰ পৰা উঠি ক'লে যে চোৱাপানীত থকা মানুহজনী আমাৰ আই। কথাষাৰ শুনাৰ পাছত গাঁৱৰ মানুহে কথাষাৰ কিমান সঁচা বুলি সোধাত মুদৈয়ে একোকে ক'ব নোৱাৰিলে। ল'ৰা দুটাই প্ৰমাণ হিচাপে সিহঁতৰ লগত অনা বাপেকৰ জুলুঙাটো আৰু লাখুটিডাল ৰাইজৰ আগত উলিয়াই দিলে। মুদৈয়ে লাখুটিডাল আৰু জুলুঙাটো নিজৰ বুলি ভয় কাঢ়িলে। মুদৈয়ে ঘৈণীয়েকহঁতক মাতি সকলো কথা সুধিলে, কিন্তু ঘৈণীয়েকহঁতে একো মাত মাতিব নোৱাৰিলে। তেতিয়া ৰাইজে ঘৈণীয়েকহঁতে কৰা ষড়যন্ত্ৰৰ বিষয়ে বুজি পালে। সবাহৰ পিছত মুদৈয়ে ঘৈণীয়েক দুজনীৰ নাক কাণ কাটি ঘৰৰ পৰা খেদি পঠিয়ালে আৰু ল'ৰা দুটিৰ সৈতে মুদৈয়ে সৰু ঘৈণীয়েকৰ লগত সুখেৰে দিন কটাবলৈ ধৰিলে।